আমাৰ ইয়াত সোণবাৰী VCDCৰ অন্তৰ্গত এলেংমাৰী গাঁৱত আমাৰ জামাত উলামা কাউন্সিলৰ উদ্যোগত এখন সাধাৰণ সভাৰ আয়োজন হয়। এতিয়া সজাগতা সভা বুলি আমি সভাখন আয়োজন কৰা হৈছিল। গতিকে এই সভাখনত আমি জামাত উলামা কাউন্সিলৰ তৰফৰ ফালৰ পৰা আমি ধৰ্মীয় সংখ্যালঘু জাতিৰ কাৰণে আমি কি কৰিছোঁ তাৰে কিছুমান তথ্য আমি আমাৰ ৰাজহুৱা কৰিছোঁ। ইয়াতে সমাজক আমি দেখুৱাইছোঁ যে আমি আমাৰ জাতিৰ কাৰণে আমি কি কৰি আছোঁ। যিহেতু আমি আগন্তুক দিনত আমি জামাত উলামা কাউন্সিলে এটা পদক্ষেপ হাতত লৈছোঁ যে আমাৰ BTCত ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি একত্ৰীকৰণ কৰি আমি BTCৰ যিটো পলিটিক্স BTCৰ ৰাজনীতিত আমি এটা নতুন ৰূপ দি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহৰ সমস্যাখিনি চিৰতৰভাৱে আমি বিদায় দিবলৈ আমি এটা পদক্ষেপ গ্ৰহণ কৰিছোঁ যে আমাৰ সমাজত আমি একতাটো আমি আনিব লাগিব। হয়, এইটো আপোনালোকে নিশ্চয় আপোনালোকেও গম পাইছে, আপোনালোকেও সমৰ্থন জনাব। কাৰণ যোনে ভাল কাম কৰিছে ভালটোতো আপুনি বেয়া ক'ব নোৱাৰে। আপুনি 7ক 5 ক'ব নোৱাৰে, 5ক 7 ক'ব নোৱাৰে, 10ক 10 ক'ব লাগিব, আপুনি 9 বুলি ক'ব নোৱাৰে নহয়। আজিৰ দিনত প্ৰমোদ বড়ো ডাঙৰীয়াই ধৰ্মীয় সংখ্যালঘুৰ নামত যিটো স্কিম তেওঁ বাজেট ছেছনত যিটো ঘোষণা কৰিছে, আজি আমি চালি জাৰি চাইছোঁ আমাৰ ভাৰতবৰ্ষত বা আমাৰ অসমত বা আমাৰ BTCত এইটো পোনপটীয়াকৈ এটা ইতিহাস ৰচনা কৰিছে প্ৰমোদ বড়ো ডাঙৰীয়াই যে মুছলমান জাতিৰ কাৰণে 5টা হজ ভৱন যিটো নিৰ্মাণ কৰাৰ যিটো তেওঁ বাজেট ছেছনত অধিৱেশনত তেওঁ যিটো চেংচন কৰিছে, আৰু সেইটোতো এইটো আপুনি অস্বীকাৰ কৰিব কৰিব নোৱাৰে। আজিৰ দিনত আৰু এটা কথা আমি এই হিচাপতে কৈ যাওঁ যে আমি আমাৰ সৰুৰে পৰা ইমান বছৰ হ'ল আমাৰ বাপ দাদাৰ মুখতো কেতিয়াও শুনা নাই ধৰ্মীয় সংখ্যালঘু মানুহৰ মছজিদৰ নামত কিবা চৰকাৰী আঁচনি। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই সকলো ভেদভাৱ আঁতৰাই 26টা জনগোষ্ঠীক লগত লৈ এটা চকুৰে চাই যিটো আমি BTCত বিশেষকৈ আমি দেখিবলৈ পোৱা নাছিলোঁ। আজি তেখেত BTCত প্ৰত্যেকটা জাতি জনগোষ্ঠীক সমান চকুৰে দেখি প্ৰায় BTCৰ প্ৰায়কেইটা মছজিদতে প্ৰায় 2 লাখ টকাৰ এটা চেক আলাৰী চোৱাৰাং বিথাংগী নামৰ স্কিমৰ অন্তৰ্গত এখনি কৰি চেক মছজিদত বিতৰণ কৰা হৈ আছে, য'ত ঘোষ খোৱাৰ কোনো ছিষ্টেমে নাই। তো এইবিলাক বস্তু আমি আপোনালোকে ভাল ক'বই লাগিব। পক্ষান্তৰে যদি আমি ক'বলৈ যাওঁ, যোৱা 17 বছৰত মুছলমান জাতিয়ে কোনো এজন ব্যক্তিয়ে এক কথা মাটিটো বাদ দিয়ক, 1 লেচা মাটিৰ পট্টাও মুছলমানে BPF চৰকাৰৰ পৰা পাবলৈ সক্ষম হোৱা নাছিল। আজি পক্ষান্তৰে প্ৰমোদ বড়ো ডাঙৰীয়াই মুছলমানক মাটিৰ পট্টা দিছে। এতিয়া বিৰোধী দলবিলাকৰ মানুহে প্ৰচাৰ কৰি আছে যে UPPL চৰকাৰত আহিলে উচ্ছেদ কৰিব। এতিয়া কমন কুৱেশ্যন হয়, আপোনালোকক মই কুৱেশ্যন কৰিছোঁ, যোনে মাটিৰ পট্টা দিছে সি কেতিয়াও উচ্ছেদ কৰিব জানে? উচ্ছেদ কৰিব নেকি? জন্ম দিয়া ব্যক্তিয়ে কেতিয়াও মাৰি পেলায় নেকি? গতিকে জন্ম দিয়া মানুহ কেতিয়াও মাৰি নেপেলায়। যিজন ব্যক্তিয়ে দান দিছে বা যিজন ব্যক্তিয়ে গঢ়িছে সিটো কেতিয়াও নাভাঙে। ভাঙা মানুহে কেতিয়াও দান নিদিয়ে। আজি হাগ্ৰামা মহিলাৰী যদি ইমানে ভাল আছিল, 17 বছৰত তেওঁ মুছলমানৰ হৈ কিবা কৰিবলগীয়া কাম আছিল। আজি প্ৰমোদ বড়ো ডাঙৰীয়াই 5টা হজ ভৱন দিছে। BPF দলৰ তথাকথিত কিছুমান নেতাই এইটো তুচ্ছ তাচ্ছিল্য কৰি আছে। এতিয়া সেই কথাটোকে আমি কি ক'ম? এতিয়া কওক, আমাৰ মুছলমান সমাজে হাজীসকলক আমি সন্মান দিওঁ, হজ ভৱন আমি সন্মান দিওঁ, হাজীসকলক সন্মান দিওঁ। কাৰণ যিবিলাক মানুহে আমি হজত যাব নোৱাৰোঁ, আপাতত সেইসকল মানুহে আমি অলপ হ'লেও আমি হাদিয়া দিওঁ আৰু কওঁ, ভাই তুমি হজত যাই পেলাই মোৰ কাৰণে অলপ দোৱা কৰিবা, মোৰ কাৰণে অলপ মোৰ চালামটো পৌঁছাই দিবা। আৰু সেই ক্ষেত্ৰত BPF দলৰ কিছুমান তথাকথিত নেতাই সেই হজ ভৱনক লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে। গতিকে মই এটা কথাই ক'ম যে কাংগালে কেতিয়াও কৰ্ফুলৰ মৰ্ম বুজি নাপায়। গতিকে তেখেত যিটো হজ ভৱন লৈ তুচ্ছ তাচ্ছিল্য কৰি আছে, তেখেত হজ ভৱনৰ মৰ্ম কি বুজিব? তেওঁ ধাৰ্মিক লাইনত অধ্যয়ন কৰিছে নেকি? ধাৰ্মিক লাইনত অধ্যয়ন কৰিলে তেওঁ গম পালে হয়। গতিকে এইবিলাক কথা আমি এতিয়া ক'বলৈ নাযাওঁ। গতিকে আমি এটা কথাই আপোনালোকৰ যোগেদি আমি এটা মেছেজ দিব বিচাৰিছোঁ, গোটেই BTCৰ সকলো মুছলমান আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহখিনিক আমি এটা মেছেজ দিব বিচাৰিছোঁ যে আপোনালোকে এতিয়া আমাক যাতে কোনো তৃতীয় পক্ষই আহি আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক যাতে বিভাজিত কৰিব নোৱাৰে। যিহেতু আপোনালোকে দেখিছে যোৱা যিটো পৰিষদীয় নিৰ্বাচন আছিল, এই পৰিষদীয় নিৰ্বাচনত আমাৰ মুছলিম সমাজক বিভ্ৰান্ত কৰি 5টা অপেন সমষ্টিত 12টাকৈ মুছলমান কেণ্ডিডেট থিয় কৰাই দিছিল বিৰোধী পক্ষই। মানে তেওঁলোকৰ উদ্দেশ্য আছিল বেছিকৈ কেণ্ডিডেট দি মুছলমানখিনিক বিভাজিত কৰি তাৰ পৰা BJP কেণ্ডিডেট জিকাই লোৱাৰ এটা তেওঁলোকে ব্যৱস্থা কৰিছিল। কিন্তু এইবেলি যাতে এইটো কৰিব নোৱাৰে তাৰ বাবে সক্ৰিয়ভাৱে আমি দেহে কেহে জানে প্ৰাণে আমি লাগিছোঁ। এইবাৰ প্ৰেক্টিকেলি ফিল্ডত নামিছোঁ
কি হয় হ'ব, কিমান পানী হয় আমি চাম, এইবাৰ খেলা হবে। গতিকে এইখিনিয়ে কথা।